হে গাইজ নমস্কাৰ গৌৰৱ সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ বহুত দিনৰ মোৰ চেনেল আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আমাক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা ভালে আছে আমাক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু বহুত দিনৰ মূৰত মন চন ইমান ভাল নহয় হ'লেও মানে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ যদি ইয়াৰ মাজতে মনটো অকণ ভাল থাকে আৰু দুপৰীয়াৰ কাৰণে বনোৱা মেলা আধা হৈ আছে আধা হ'লে মানে আৰু আধা বাকী আছে বোলে ডাৱৰীয়া বতৰ বৰষুণ দিব পাৰিছে ঠিক নাই তো গাড়ীত টোপনিৰ পৰা উঠিলে মায়ে মানে তাই মুড়ি অকণমান খুৱাবলৈ দিছোঁ আৰু দুপৰীয়া আকৌ খেচি বনাই খুৱাব লাগিব যে এইফালে মাংস আনিছে দেউতাই বহুত দিনৰ মূৰত আজি মাংস আৰু ঘৰত আৰু এইফালে শুকান মাছ কিবা মিছা মাছ যে সেই মানে ফ্ৰাই যে সেইটো আনিছিলে জিংগা তাৰ লগত মানে বনাম আৰু এইফালে ৰঙালাও পাত কেইটামান বাচি থৈ দিছিলে মায়ে যোৱাকালি আছিলে তো সেইবোৰো মানে অকণমান পিটিকা বনাম আৰু মানে ভাজি কৰি দিম মায়ে মানে পিটিকা বনাব আৰু পটাতে পিছে নে মিক্সাৰতে পিছে সেয়ে আৰু মায়ে জানিব মই এইফালে দালিও হৈ গৈছে মাংস চব্জি হৈ আছে লাহে লাহে মানুহৰ জীৱনত ভাল বেয়া সময় থাকিব সেই ভাল বেয়াৰ মাজেদি নিজৰ জীৱনটো আগুৱাই লৈ যাব লাগিব আমাৰ সকলোৰে এইফালে চব্জিখিনিও হ'বই যিখিনি দি দিলোঁ পানী ওলাব আৰু পানী এক্সট্ৰা পানী নিদিওঁ ইয়াৰ পৰা যে পানী ওলাব সেই পানীখিনি হ'ব আৰু এই মাংস চব্জিখিনিও প্ৰায় খাবলৈ মানে বাকী মানে জুলখিনি অকণ শুকাই তাৰপিছত গৰম চব্জি নমাই দিম আৰু এইখিনিও পিচিবলৈ শুকান জলকীয়া ভাজি কৰিলোঁ আৰু দুপোৱা নহৰু ভাজি কৰিলোঁ গাখীৰ কাৰণে খিচিৰি বনাবলৈ দি মানে গাত এনাৰ্জি নাই জানেনে শক্তি নাই মনতো শক্তি নাই গাতো শক্তি নাই হ'লেও মানে কৰিব লাগে আৰু মায়ে ইমান দিন বনাই আছিলে লাহে লাহে আজি অকণমান মই বনাবলৈ ভাবিছোঁ মাৰো গা ইমান ভাল নহয় দেই তাৰপৰা আজি মই বনাওঁ মা এইফালে গাড়ীত লৈ ইফালে ঘূৰি আছে তাইতো চঞ্চল এক জেগাত নাথাকে ইফালে দৌৰা দৌৰি কৰি থাকে এজন নহয় এজন গাড়ীৰ ওচৰত মানে থাকিব লাগেই আৰু হওক চব্জিখিনি A few moments later. Hello? 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 গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ সন্ধিয়া হ'ল গাখীৰ খুৱাই মেলি আজৰি তাইক মানে খুৱাওঁতে দুপৰীয়া খুৱাইছোঁ কাপোৰ এটা চেঞ্জ কৰিলোঁ এতিয়া খুৱাইছোঁ আৰু এটা কাপোৰ চেঞ্জ কৰিলোঁ মানে এতিয়া মানে এনেকুৱা হৈছে তাই খানা খাই ঠিকে ইমান উৎপাত কৰে চব আধা মানে তাইৰ গাতে পেলোৱা যায় আৰু তেনেকৈ মানে খুৱাব লগা হ'লেও কি কৰিম আৰু অকণমান বেছিকৈ লওঁ আৰু তেনেকৈ খুৱাব লগা হয় খোৱাত মানে অকণমান মন নাই অকল খেলিব মানে ইফালে সিফালে ঘূৰি ফুৰিব সেই দৰ্জা গ্ৰিলখন অকণমান যদি খোলা পায় একদম পুটকৈ ওলাই আহে একেবাৰে ক'ত গুচি যাব জানেনে সেয়ে আৰু অকণমান চাহ বনাই মেলি খাওঁ কালি মানে অকণমান চাউল ভাজি কৰিছিলোঁ মা মানে কৈ আছে চাউল অকণমান ভাজি কৰি গুড়া কৰি গাখীৰ খুৱাবলৈ তো খোৱাও সেইটো মানে খাব নিবিচাৰে যিহেতু চাউলখিনি গুড়া কৰিলে পানীলৈ মিক্স কৰিলে অকণমান ফুলি যায় যে অকণমানকৈ খুৱাই দিওঁ আৰু বেছিকৈ নোখোৱাওঁ অকণমান এতিয়া সেই খুৱাইছোঁ চেৰেলেক মানে খাবই নিবিচাৰে সেইকাৰণে মুড়ি গুড়াও আছে এইফালে চাউলখিনিও গুড়া কৰি আপোনালোকে খুৱাই নাই নোখোৱাই গম নাপাওঁ কিন্তু মোৰ মাও কৈ আছে এইফালে শাহু মাও কৈ আছে তো তেওঁলোকৰ মতে অকণমান কৈ আছোঁ খুৱাই আছোঁ দুদিন ধৰি কিন্তু একো প্ৰব্লেম তেওঁলোকে পোৱা নাই ধুনীয়াকৈ চব ঠিকেই আছে বাৰু তো প্ৰতিও ঠিকমতেই কৰি আছে সেইকাৰণে মানে খুৱাই আছোঁ আৰু চাউল ভাজি আছে সেয়ে খাওঁ আৰু এইফালে বিস্কুট অকণমান আছে চাউল ভাজিয়ে খাম মায়ে চিৰাৰ লগত ভিজাই খাব ঘৰৰ অৱস্থা বৰ্তমান একেবাৰে বেয়া আৰু ক'বলৈ ভাষা নাই হ'লেও মানে চলিবতো লাগিব যেনেকৈ নহওক বেয়া হ'লেও ভাল হ'লেও চলিবতো লাগিবই আৰু আমাৰ কি কৰিম উপায় নাই তো ব'লক ঘৰত মাছ বনাওঁ চাহ বনাওঁ মা বুলি মাতি আছে তাই চাওমিন আছে 3-4 পেকেট বনাই খাম যে সেই 3 পেকেট চাওমিন আছে প্ৰিয়া আহিলে বনাই খাব পাৰিলোঁ হয় অকলে অকলে ভাল নালাগে মানে খাবলৈ
প্ৰিয়াও তাইৰ আহোঁতে 9টা বাজিব ফোন কৰিছোঁ তাইক আহোঁতে দেৰি হ'ব তাই হেৰি অকণমান খাব পাৰিলে হয় আৰু থাকক চাউলখিনি ভাজি আছে সেয়ে অকণমান লাল চাহকে বনাই মেলি খাওঁ মাক ফালে চিৰা মুড়ি ভিজাই দিম মা মানে চাউল চুবক নোৱাৰিব টান হেৰি চিৰাখিনি মানে কষ্টকৈ চুব মানে ভিজাই খাওঁ চাহৰ লগত চাহ অকণমান বেছিকৈ বনাই দিলে খাবলৈ ভাল পাব আৰু গাখীৰখিনি গৰম কৰি দিছোঁ বেয়া হৈ যাব যে আৰু মানে আমাৰ কি হৈছে জানে সময় বেয়া আৰু ফালে আৰু বেয়া জানেনে ফ্ৰিজখনো বেয়া হৈ গৈছে এই যে আছে ৰেডিমেড ফ্ৰিজ এইখনো মানে বেয়া হৈ গৈছে জানেনে এনেকুৱা সময় মানে বেয়া গৈ আছে আমাৰ কি ক'ম মানে বুজাব নোৱাৰা এনেকুৱা সময় বেয়া হৈ আছে এই ফ্ৰিজখনো মানে বেয়া হৈ গৈছে এতিয়া ঠাণ্ডা নহয় এনেই জাষ্ট অন হয় একো ঠাণ্ডা নহয় ইমান পানী হওক যিকোনো বস্তু ঠাণ্ডা নহয় ফ্ৰিজত অকণমান পিঁয়াজ জলকীয়া কাটি সানি লৈছোঁ আৰু এইফালে লাল যাওঁ তাতে একেবাৰে বহি বহি খাওঁ গাৰ্গীৰ ফালে উৎপাত মায়ে মুড়ি লৈ গৈছে অকণমান তাৰ কাৰণে নহ'লে এইবোৰ দিলে মানে উৎপাত লগাব নিদিলে 10:30 হ'ল ভাত অকণমান বনালোঁ দুপৰীয়া চব্জি সেইবোৰ আছে অকল ভাত বনাইছোঁ ৰঙালাও শাকত যে পাত পিটিকা সেও আছে আৰু এইফালে মাংস চব্জিও আছে মিছা মাছেৰে বনাইছোঁ চিচিংগা সেও আছে দালিও আছে অকল ভাত বনাইছোঁ গাখীৰ খোৱালোঁ ফেন চলি থৈছোঁ মানে অকণমান গৰম কৰিছে দেই দুপৰীয়া অকণমান ডাৱৰীয়া আছিলে কিন্তু পিছবেলাকৈ পূৰা গৰম কৰিছে আৰু এইফালে দাদা গৈছে ৰিচেপশ্যন বিয়া আৰু ৰিচেপশ্যনৰ তাতে গৈছে দেউতা মা আমি খাই পটাপটি শুই যাওঁ মানে এই ছাইডটো ইমান বিষাইছে একদম মানে আজি শুওঁতে শুওঁতে মানে একাতে সৰু হৈ আছিলোঁ যে গাখীৰ ফিডিং কৰাই তেনেকৈ মানে বিষ হৈ গৈছে দেই একদম মানে ভালদৰে ইফালে হিলাব নোৱাৰোঁ অকণমান মুভ লগাই অকণমান মাছাজ কৰি দিছোঁ হ'লেও মানে অকণমান বেছি জোৰে সেইফাল চালে মানে টান খায় আৰু তো যে নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নকৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই।